ধুবুৰী সদৰ থানাত নতুনকৈ নিৰ্মাণ হোৱাৰ শিৱ মন্দিৰৰ শুভাৰম্ভ। ধুবুৰী সদৰ থানাৰ চৌহদত পোনপ্ৰথমবাৰৰ বাবে ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হয় শিৱ মন্দিৰ। পবিত্ৰ মহাশিৱৰাত্ৰিৰ দিনাখনে নতুনকৈ নিৰ্মাণ হোৱা শিৱ মন্দিৰখনৰ শুভাৰম্ভ কৰে জিলা আৰক্ষী অধীক্ষক নবীন সিঙে। আজি পবিত্ৰ মহাশিৱৰাত্ৰিৰ দিনাখনে পূজা অৰ্চনা কৰাৰ লগতে প্ৰসাদ বিতৰণ কৰা হয় বুলি জানিব পৰা গৈছে। এইটোতো মন্দিৰ স্থাপনা কৰাটোতো মই নহয়, এইটোতো আৰু কি বুলি কয় শিৱ বাবাৰ ইচ্ছা। শিৱ বাবাই ভোলে বাবাই যদি ইচ্ছা কৰিছে তো তেওঁ প্ৰতিষ্ঠা হ'বই আৰু তো আমিতো অকল জৰিয়াহে। কিমান বছৰ পিছতো মানে ইয়াত থানা হোৱাৰ পিছৰ পৰাতো ইয়াত মন্দিৰ তেনেকুৱা নাছিলে। তাৰপিছত আমাৰ এইটো সৌভাগ্য, মোৰ লগতে মোৰ সতীৰ্থসকল, বিশেষকৈ মোৰ লগত লাগি থকা মোৰ ড্ৰাইভাৰ, তেওঁ লাগি ভাগি কাম কৰিছে, মোৰ PSO। তো এইটো অকল হিন্দু মানুহ বুলি নহয়, চবেই মিলি জুলি আমি কামখিনি ইয়াত কৰিছোঁ। মোৰ বহুত ভাল লাগিছে। ইয়াৰ জৰিয়তে মই বিচাৰোঁ যে বাবাই সকলোকে আশীৰ্বাদ দিয়ক, যে মানুহৰ মাজত শান্তি আহক, হাই কাজিয়াবোৰ চবৰে মাজত বন্ধ হৈ যাক, চবৰে মাজত সমন্বয় শান্তি পুনৰ স্থাপিত হয়। মন্দিৰটো তেনেকুৱা বুলি নহয়, সদায় আমি য'ত আগত ডিউটি কৰিছোঁ আমি এটা মন্দিৰ দেখা পাওঁ। চ' ইয়াত আমি এটা মন্দিৰ নাই বুলি এটা অনুভৱ কৰিছিলোঁ, মই বুলি নহয় অকল সকলোৱে। চ' সেইকাৰণে আমি আলোচনা কৰি মই প্ৰথমতে ক'লোঁ এইটো বাবাৰ ইচ্ছা, বাবাই স্থাপনা হ'ব খুজিছেতো আৰু আমি কোন হৈ স্থাপনা কৰা মানুহ।